মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ 6 নম্বৰ চেপ্টাৰৰ কেইটামান কোৱেশ্চন মই দেখাই দিছোঁ। 6 নম্বৰ চেপ্টাৰত তোমালোকৰ কি আছিলে? এয়া শ্ৰেণী মানে সিৰিজ। এই সিৰিজৰ অংকবিলাক আমাক কেনেকৈ কৰিব লাগে তোমালোকক মই দেখাই দিছোঁ। তাৰ ভিতৰত এই প্ৰথম কোৱেশ্চনটো তোমালোকে চাবা, তলৰ আৰ্হিটোত থকা সংখ্যাৰ পৰৱৰ্তী শাৰীটো কি হ'ব? পিছৰ শাৰীটো তোমালোকৰ কি হ'ব তোমালোকক দেখুৱাই দিবলৈ কৈছে। এইখিনিতে তোমালোকে লক্ষ্য কৰিছা, প্ৰথমটোত চোৱা তোমালোকে 4, 16 আৰু 64। 4, 16 আৰু 64 আমি কেনেকৈ পাওঁ তোমালোকে লক্ষ্য কৰা ইফালে। 4 তাৰপিছত 4 তোমালোকে স্কোয়াৰ কৰিলা, 4 স্কোয়াৰ কৰিলে তোমালোকৰ 16 হ'ব। 4 যদি কিউব কৰা তেনেহ'লে তোমালোকৰ নিশ্চয়কৈ কিমান হ'ব? ৰ'বা আৰু স্পষ্টকৈ বুজাই দিছোঁ। এনেকৈ ক'বা তোমালোকে, 4ৰ পাৱাৰ যদি 1 কৰা তেনেহ'লে 4, 4ৰ পাৱাৰ যদি 2 কৰা তেনেহ'লে 4 × 4 কিমান হ'ব? 16 নাই? এবাৰ 4ৰ পাৱাৰ যদি 3 কৰা তেনেহ'লে 4 × 4 × 4 হয়নে? 4 × 4 = 16, 16 × 4 = 64। ইয়াত চাইছা তোমালোকে এই চাইজটো এনেকা। তাৰমানে বুজা গ'ল, ইয়াত যদি 4 আছে তেনেহ'লে কিউব কৰি স্কোয়াৰ আৰু কিউব কৰিব লাগিব। ইয়াত আছে 6 তেনেহ'লে আমাক কি কৰিব লাগিব? ইয়াত কেইটা কৰি আছে? ইয়াত 4ৰ পৰা 6 আহিল, 6ৰ পৰা 8 আহিল, 8ৰ পিছত কি হ'ব তোমালোকৰ? নিশ্চয় 10 আহিব। কি হ'ব? 10। গতিকে 10ৰ আমি এবাৰ কৰিম কি? স্কোয়াৰ কৰিম। 10ৰ পাৱাৰ 1 কৰিলে 10 হ'ব। 10ৰ পাৱাৰ যদি তোমালোকে 2 কৰা 10 × 10 কিমান হ'ব? 100 হয়নে? আৰু 10ৰ পাৱাৰ যদি 3 কৰা 10 × 10 × 10 তাৰমানে কিমান হৈ গ'ল? আমাৰ 1000 হয়নে? এতিয়া 1000 এনেকা অপশ্যন আছেনে নাই? 10, 100, 1000 আছেনে নাই আমি চাম। তোমালোকৰ অপশ্যনটো তোমালোকে চাবা, 2 নম্বৰ অপশ্যনটোত ধুনীয়াকৈ দিয়া আছে 10, 100 আৰু 1000। হয়তো তোমালোকে গমে পাইছা। নেক্সট কুৱেশ্যনটো লৈ কৈছোঁ আমি। নেক্সট কুৱেশ্যনটোত তোমালোকৰ কি আছে? নেক্সট কুৱেশ্যনটো হ'ল এইটো 123, 234, 345 আচ্ছা, এইটোত কৰিবলৈ একো নাই। তাৰমানে কি প্ৰথমটো বাদ দি তোমালোকক কৰা হৈছে। এই যে 1, 2, 3 আছে নহয়? নেক্সট লাইনত কৰিছে কি? 2, 3, 4 তাৰমানে কি প্ৰথমটো বাদ দিছে। এবাৰ হ'ব আমাৰ 3, 4, 5। এই তাৰপিছত কি হ'ব আমাৰ? 4, 5, 6। দুটা একেলগে আছে নহয়? ওৱান, 2, 3, 2, 3, 4, 3, 4, 5 ঠিক আছে তো। কি হ'ব? 4, 5, 6। 4, 5, 6 ক'ত আছে? এইটো আমালোকৰ ৰাইট অপশ্যন। 4, 5, 6, 5, 6, 7 এই দুটাই। এইটো সাধাৰণ উইথ দি দিছে। তাৰপিছত এইবাৰ তোমালোকৰ আহি গ'ল এটা কুৱেশ্যন, এইটো পৰৱৰ্তী সংখ্যাৰ শাৰীটো কি হ'ব? আচ্ছা, পৰৱৰ্তী সংখ্যাৰ শাৰী। আচ্ছা, এইটো কেনেকৈ হ'ব? অলপ চিন্তা কৰিবলগীয়া আছে ইয়াত। ৰ'বা মই তোমালোকক বুজাই দিছোঁ এইটো কেনেকৈ হ'ব। আচ্ছা, 25 আছে, 25, 50, 53, 26, 52, 55 আচ্ছা আচ্ছা। তাৰপিছত কি আছিলে? 27, 54, 57 আচ্ছা, 53 তেনেহ'লে কিমান হ'ব এইটো? 25, 26, 27, 27ৰ পিছত আমাক 28 হ'ব লাগিব, 28 হ'ব লাগিব। ইয়াত 25, 26, 27 তেনেহ'লে ইয়াত কিমান হ'ব? 28। তাৰপিছত ইয়াত কি হৈছে? চববিলাক ডাবল হৈছে হয়নে? এই যে 25ৰ পৰা 50 হৈছে, ডাবল হৈছে। 26ৰ পৰা 52 হৈছে, 27ৰ পৰা 54 তেনেহ'লে ইয়াত আমি ডাবল কৰি লওঁ। ইয়াত ডাবল কৰিলে কিমান হ'ব? 2, 6 are 18, 2, 8 are 16, 1 is carried, 56 হ'ব। তেনেহ'লে ইয়াত হ'ব ফাৰ্ষ্টটো হ'ব আমাৰ 28, তাৰপিছতটো হ'ব আমাৰ ডাবল
56 আচ্ছা 56 হোৱাৰ পিছত এতিয়া কথা হ'ল কি এই লাইনটো ফাৰ্ষ্টতে আমাৰ আছে কি 53 55 57 তাৰমানে দুই দুইকে আমাৰ বাঢ়ি গৈছে দুই দিকে বাঢ়ি ইয়াৰ লগত যদি আমি যোগ কৰি দিওঁ তেনেহ'লে কিমান হ'ব এটা 28 থাকিল এটা 58 তো দেখা যাওকচোন 58 আছে নাই 57 লগত 57 এর লগত তোমালোকে 2 এড কৰি দিয়া 58 হৈ যাব 59 হৈ যাব আকৌ এবাৰ মই ভালদৰে বুজাই দিছো তোমালোকক তো কনফিউজিং এটো হৈছে তোমালোকৰ এনে ধৰণৰ ওয়েট ফার্স্ট লাইনটোত কি আছে আমাৰ 25 26 27 নিশ্চয়কৈ লাষ্টটো হ'ব আমাৰ 28 তাৰপিছত ইয়াত তোমালোকৰ কি হৈছে ওপৰৰ পৰা তললৈ সববিলাক কি ডাবল কৰিছে তেনেহ'লে 28 এর ডাবল কিমান হ'ব আমাৰ 56 এতিয়া তাৰপিছত তোমালোকৰ কৰিছে কি তাৰপিছত কৰিছে তোমালোকৰ 53 55 57 তেনেহ'লে সবৰকে 2 এড কৰি দিছে তেনেহ'লে যদি ইয়া 2 এড কৰা যায় 57 এর লগত 2 এড কৰিলে আমাৰ কিমান হ'ব 59 তেনেহ'লে 28 56 59 তোমালোকে ইয়াত লক্ষ্য কৰিছে নিশ্চয় কোনটো আছে আমাৰ অপশন 2 28 56 59 এটো হল আমাৰ রাইট आंसर নেক্সট তোমালোকৰ সিৰিজত কি আছে সিৰিজৰ অংক কমে দিয়া আছে যে নহক আৰু যদি কেতিয়াবা পোৱা যায় মই তোমালোকক সলভ কৰি দেখুৱাই দিম এতিয়া নেক্সট কোৱেশ্চনটো তোমালোকৰ এইটো আছে তলৰ সংখ্যাৰ শ্ৰেণীটো পূৰ্বৱৰ্তী পদটো কি হ'ব পূৰ্বৱৰ্তী তাৰনে পিছৰ পদটো আমাৰ কি হ'ব ফাৰ্ষ্টতে আমাৰ কি দিয়া আছে ফাৰ্ষ্টতে দিয়া আছে 2 তাৰপিছত 3 5 7 11 নিশ্চয় তোমালোকে গমে পাইছা এইবিলাক একচুয়ালি আমাৰ ক্ৰমাগত মৌলিক সংখ্যাবোৰ 11 এর পিছত মৌলিক সংখ্যাটো কি হয় 13 গতিকে এইটো আমাৰ आंसर গতিকে এনেকে তোমালোকে কোশ্চেন বিলাক চিন্তা কৰিবা আৰু তোমালোকক এটা এডিশনাল এটা মই কোশ্চেন ইয়াত দি দিছো এডিশনাল কোশ্চেনটো কেনেকা তোমালোকে কেতিয়াবা এনেকা হ'ব পাৰে 3 দিল 6 9 তাৰ পিছত 3 6 9 তাস কিমান হ'ব 12 ইয়াৰ পিছতটো কি হ'ব নিশ্চয়কৈ 15 হ'ব কেতিয়াবা এনেকা 3 এর মাল্টিপল 4 এর মাল্টিপল কেতিয়াবা ডিভিশন এনেকা দিয়া থাকে আৰু এনেকা এটা কোশ্চেন হ'ব পাৰে তোমালোকৰ ফাৰ্ষ্টতে তোমালোকৰ দিয়া আছে 10 100 ধৰি লোৱা তাৰ পাছত দিয়া আছে তোমালোকৰ 85 তাৰ পিছত তোমালোকৰ দিয়া আছে 70 লাষ্টটো কি হ'ব তাৰে ইয়াত তোমালোকে নিশ্চয় গম পাইছা যে সবৰে পৰা 15 15 বিয়োগ কৰি দিয়া হৈছে গতিকে 70 ৰ পৰা যদি তোমালোকে 15 বিয়োগ মাইনাস কৰি দিয়া তেনেহলে ৰিজাল্ট হ'ব তোমালোকৰ 55 গতিকে এনেকাও কোশ্চেন দিয়া থাকে আৰু তোমালোকৰ সময়ৰ হতত তোমালোকৰ আৰু তেনেকা ভিডিও দি থাকা হ'ব তোমালোকে চাবা আৰু কিবা কোশ্চেন থাকিলে তোমালোকে কমেন্টত জনাবা সেই হিচাপে ভিডিও বনাই দিয়া হ'ব এনিৱে থ্যাংক ইউ